নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম নৱৰাত্ৰি সময়ছোৱাত এই গছৰ শিপালৈ ধাৰণ কৰক। টকা পইচাক চম্বুকৰ দৰে টানি লৈ আনিব, দৰিদ্ৰতা আপোনাৰ দূৰ হ'ব। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, হিন্দু সংস্কৃতিত বহু প্ৰকাৰৰ পৌৰাণিক মান্যতাক মহত্ব দিয়া হৈছে। এনে বহু গছ গছনি বা বৃক্ষ আছে যাক বহুতো শুভ মানা হয়। এনে বহু গছ গছনি বা বৃক্ষ আছে যিয়ে আমাৰ জীৱনত চলি থকা সকলো সমস্যাক দূৰ কৰি দিব পাৰে। বিশেষ বিষয়টো হ'ল যে এই গছ গছনি বা বৃক্ষ মানুহে যে অকল পূজাই কৰে এনে নহয়, ইয়াক ঔষধি ৰূপতো প্ৰয়োগ কৰা হৈ থাকে। বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰাময় কৰিব পৰা যায়। বেদ পুৰাণতো বিভিন্ন প্ৰকাৰৰ গছ গছনি বা বৃক্ষৰ বিষয়ে উল্লেখ ৰৈছে, যেনে তুলসী গছ, আহঁত গছ। ইয়াৰ বহুতো ডাঙৰ আধ্যাত্মিক মহত্বও আছে। বন্ধুসকল, আপোনালোকে হয়তো দেখিছে যে সকলোৱে আহঁত বৃক্ষৰ পূজা কিয় বাৰু কৰে বা আহঁত বৃক্ষৰ পূজা কিয় কৰা হয়। ব্ৰত সাবিত্ৰী ব্ৰত যিসকলে ৰাখে তেওঁলোকে বাৰু এই আহঁত বৃক্ষৰ পূজা কিয় কৰে? কাৰণ এই গছ গছনি বা বৃক্ষত এনে এক অলৌকিক চমৎকাৰী শক্তি ৰৈছে যাৰ সহায়ত অতি কম সময়তে ভাল পৰিণাম লাভ কৰিব পাৰি। সেয়েহে আজি এই নৱৰাত্ৰি চলাকালীন তাবিজত ভৰাই পিন্ধিব পৰা এনে কিছু বৃক্ষৰ শিপাৰ সম্বন্ধে ক'বলৈ গৈ আছোঁ, যাৰ দ্বাৰা আপুনি আপোনাৰ বন্ধু ভাগ্যক খোল খুৱাব পাৰিব। বন্ধুসকল, এই নৱৰাত্ৰিৰ যি সময়, এই সময়ত মা নৱদুৰ্গাৰ কৃপা লাভ কৰিব পৰা, তেওঁৰ আশীৰ্বাদ লাভ কৰিব পৰাৰ সকলোতকৈ ভাল সময় মানা হয়। যিসকলে সিদ্ধিপ্ৰাপ্ত কৰিব বিচাৰে, শুভ ও লাভপ্ৰাপ্ত কৰিব বিচাৰে, ধন ধান্যৰ কামনা হওক, ধন ধান্যৰ সমৃদ্ধি লাভ কৰিব বিচাৰে, আৰোগ্য প্ৰাপ্তি কৰিব বিচাৰে, যদি আপুনি বিচাৰে যে আপোনাৰ জীৱনৰ পৰা দুৰ্ভাগ্য দূৰ হওক, কীৰ্তি প্ৰাপ্তি হওক, শান্তিৰ প্ৰাপ্তি হওক বা মান সন্মান ও প্ৰতিষ্ঠা প্ৰাপ্তি হওক, তেন্তে এই নৱৰাত্ৰি চলাকালীন এই তিনিবিধ বৃক্ষৰ শিপাৰ ভিতৰত যিকোনো এবিধ শিপা ধাৰণ কৰি ওপৰত উল্লেখিত সকলো লাভ আপুনি প্ৰাপ্ত কৰিব পাৰে। কাৰণ এই গছ বৃক্ষত বহু প্ৰকাৰৰ অলৌকিক আৰু চমৎকাৰী শক্তি থাকে। এই যি গছ গছনি বা বৃক্ষ আছে, এইবোৰ ধাৰ্মিক দৃষ্টিৰে বা আধ্যাত্মিক দৃষ্টিৰে চালে আপুনি গম পাব যে এই বৃক্ষ বা গছবোৰে আমাক লাভ আৰু উপকাৰেই দি আছে। ইয়াৰ বাবে সৰ্বপ্ৰথমে আপুনি এই নৱৰাত্ৰিৰ এই 9 দিনত এই বৃক্ষৰ শিপালৈ আনিব। যদিহে আপুনি নৱৰাত্ৰিৰ চতুৰ্থ দিনাও এই ভিডিঅ'টো দেখা পাইছে, তেন্তে এই দিনটোতো আপুনি এই বৃক্ষ শিপালৈ আনি আপুনি আপোনাৰ ঘৰত ইয়াক পূজা কৰি ধাৰণ কৰিব পাৰিব। কিন্তু যদিহে আপুনি এই নৱৰাত্ৰিৰ 9 দিনত ইয়াক পূজা কৰি ইয়াক ধাৰণ কৰিব পাৰে, তেন্তে ইয়াক অতি উত্তম মানা হয়। আপুনি সকলো প্ৰকাৰৰ লাভ পাব। আপুনি যি পাবলৈ বিচাৰে এই সকলোবোৰ আপুনি পাব। এই বৃক্ষ আপুনি নিজৰ হাতেৰে তুলি আনি ইয়াক ধাৰণ কৰিব লাগিব। এই বৃক্ষৰ শিপালৈ আনি আপুনি 9 দিন এই শিপাৰ পূজা কৰিব লাগিব। যিদৰে মা দুৰ্গাৰ 9টি ৰূপক পূজা কৰা হয়, ঠিক সেইদৰে এই বৃক্ষৰ শিপা আপুনি এই 9 দিন পূজা কৰিব লাগিব আৰু বিজয়া দশমী দিনা ৰূপৰ তাবিজত ভৰাই ধাৰণ কৰিব লাগিব। যদিহে আপোনাৰ সামৰ্থ্য নাথাকে, তেন্তে তামৰ তাবিজত ভৰাই আপুনি এই শিপা ধাৰণ কৰিব পাৰিব। এতিয়া জানো আহক সেই গছ বা বৃক্ষ কেইবিধৰ নাম। ইয়াৰ ভিতৰত প্ৰথমেই হৈছে চামেলি ফুলৰ শিপা। এই চামেলি ফুলৰ গছত দেৱীয় শক্তি সমাহিত হৈ থাকে। আপুনি হয়তো দেখিছে যে এই চামেলি তেল ভগৱান হনুমানজীক সমৰ্পিত কৰা হয়। ইয়াত বজৰংবলী হনুমানজীৰ দেৱীয় শক্তি থাকে। যিসকলে মা লক্ষ্মীৰ কৃপা প্ৰাপ্তি কৰিব বিচাৰে, লক্ষ্মী সিদ্ধিপ্ৰাপ্ত কৰিব বিচাৰে, মন্ত্ৰ সিদ্ধি কৰিব বিচাৰে আৰু আৰোগ্য লাভ কৰিব বিচাৰে, তেওঁলোকে এই চামেলি গছৰ শিপা অৱশ্যেই অনাটো মংগল হ'ব। এই শিপা আপুনি নৱৰাত্ৰিৰ আগত বা নৱৰাত্ৰিৰ সময়তো আনিব পাৰে আৰু ইয়াক আপুনি 9 দিন পূজা কৰিব লাগিব। যদিহে 9 দিন নোৱাৰে, তেন্তে এদিন হ'লেও পূজা অৱশ্যেই কৰিব। পূজা কৰাৰ পাছত আপুনি ইয়াক ৰূপৰ তাবিজত ভৰাব লাগিব আৰু দশমী দিনা ইয়াক তাবিজত ভৰাই ধাৰণ কৰিব লাগিব। ইয়াৰ ফলত দেৱীয় শক্তি লাভ হয়, অলৌকিক শক্তি প্ৰাপ্তি হয়, হনুমানজীৰ বিশেষ কৃপা বৰষে, সদায় আপুনি নিৰোগী থাকিব। দ্বিতীয়তে হৈছে ব্ৰত গছৰ শিপা। ই বন্ধ ভাগ্যক খোল খুৱাব পাৰে। এই বৃক্ষ আধ্যাত্মিক দৃষ্টিত বহুতো পবিত্ৰ হয়। হিন্দু ধৰ্মত ব্ৰত বৃক্ষক দেৱবৃক্ষ মানা হয়। দেৱবৃক্ষ কিয় কোৱা হয়? কাৰণ ব্ৰত সাবিত্ৰীৰ দিনটোত আপুনি নিশ্চয় দেখা পাইছে যে এই বৃক্ষৰ পূজা কৰা হয়, যাক ব্ৰত বৃক্ষ কোৱা হৈছে। এই বৃক্ষত সমস্ত দেৱ দেৱীৰ শক্তি সমাহিত হয়। এই বৃক্ষত পিতৃসকলৰ বাস মানা হয়। এই বৃক্ষ ভগৱান শংকৰৰ স্বৰূপ মানা হয়। যদিহে আপুনি
বন্ধ ভাগ্য খোল খুৱাব বিচাৰে ও আপোনাৰ আধ্যাত্মিকতাক উন্নত কৰিব বিচাৰে তেন্তে নৱৰাত্ৰিৰ 9 দিনৰ পাছত এই বৃক্ষৰ শিপা আপুনি অৱশ্যেই ধাৰণ কৰিব। বন্ধুসকল, তৃতীয়তে হৈছে আকন্দ গছ, যাক হিন্দীত মদাৰ গছ বোলা হৈছে। এই গছ ভগৱান গণেশজীৰ স্বৰূপ মানা হয়। ভগৱান গণেশজী হৈছে ঋদ্ধি সিদ্ধি আৰু শুভলাভৰ স্বামী। যদিহে আপুনি ঋদ্ধি সিদ্ধি শুভলাভ ও ধন বৈভৱ প্ৰাপ্তি কৰিব বিচাৰে তেন্তে এই নৱৰাত্ৰিৰ সময়ত এই গছৰ শিপা লৈ আনি আপুনি 9 দিন পূজা কৰি ইয়াৰ পাছত দশমীৰ দিনা ধাৰণ কৰিব পাৰে। ইয়াৰ পৰা আপুনি পাব অধিক লাভালাভ। এই গছক ভগৱান গণেশজীৰ স্বৰূপ মানা হয়। ইয়াৰ ফলত আপোনাৰ ওপৰত থকা নৱগ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হৈ উঠিব। বিশেষকৈ বুধ গ্ৰহে আপোনাৰ ওপৰত যি বেয়া পৰিণাম দি আছে, এই শিপা ধাৰণ কৰাৰ পাছত সেই বেয়া পৰিণাম দূৰ হৈ উঠিব। সেয়েহে বন্ধু বান্ধৱীসকল, এই নৱৰাত্ৰিৰ সময়ছোৱাত যদি আপোনালোকে সুখ শান্তি ও সৌভাগ্যৰ কামনা কৰে, যদিহে আৰোগ্য লাভ কৰিব বিচাৰে, ধন বৈভৱ প্ৰাপ্তি কৰিব বিচাৰে, তেন্তে এই নৱৰাত্ৰিৰ সময়ছোৱাত আপোনালোকে এই 3বিধ গছৰ শিপাৰ ভিতৰত যিকোনো এবিধ হ'লেও ধাৰণ কৰি চাওক। নিশ্চিতভাৱে আপোনালোকে ইয়াৰ শুভ ফল অৱশ্যেই লাভ কৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে আৰু এই সময়ছোৱাত যদি মা দুৰ্গাৰ বিশেষ কৃপা আপোনালোকৰ ওপৰত সৰ্বদাই বৰ্তি থকাটো বিচাৰে, লগতে ভগৱান ভোলানাথৰ যদি কৃপা আপোনালোকৰ ওপৰত সৰ্বদাই বৰ্তি থকাটো বিচাৰে, তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। জয় মা দুৰ্গা, জয় মা দুৰ্গতি নাশিনী।